অসমত বিজেপিৰ কোনো দুৰ্গ নাই। বিজেপিৰ দুৰ্গবিলাক পঢ়ি মেলি শেষ। আপোনালোকে নিজেই গম পাইছে যে অসমৰ যিমান নিষ্ঠাবান বিজেপি কৰ্মী আছিলে এজন এজনকৈ বিজেপিৰ কৰ্মীবিলাকে বিজেপি দলক বেয়া পালে। কাৰণ বিজেপি দলৰ যিবিলাক নিষ্ঠাবান কৰ্মী আছিলে, যিবিলাকে দলটোক বহুত কষ্টৰে গঢ়িছিলে, তেওঁলোকে সপোনৰ যিটো দল গঢ়ি তুলিছিলে, সপোনৰ অসম যিখন গঢ়িব খুজিছিলে, সেই সপোনৰ দলটোক হাইজেক কৰি লৈ গ'ল হিমন্ত বিশ্ব শৰ্মা নামৰ এজন মানুহে। এতিয়া গোটেই বিজেপি দলটো হৈ গ'ল হিমন্ত বিশ্ব শৰ্মা কোম্পানী প্ৰাইভেট লিমিটেড, HBH কোম্পানী প্ৰাইভেট লিমিটেড। চাৰিওফালে গোটেই কেৱল আৰু কেৱল এতিয়া হিমন্ত বিশ্ব শৰ্মা। তাত না RSSৰ কিবা প্ৰভাৱ চলে, না কিবা বিজেপিৰ প্ৰভাৱ চলে, না বিজেপিৰ কেন্দ্ৰীয় কমিটিৰ প্ৰভাৱ চলে। কেইজনমান মানুহৰ এতিয়া প্ৰাইভেট কোম্পানীত পৰিণত হৈ গ'ল অসম বিজেপিটো, আৰু সেইকাৰণে বিজেপিৰ ভিতৰৰ সকলোবিলাক কৰ্মী, নিষ্ঠাবান কৰ্মী, দলীয় কৰ্মীবিলাক এতিয়া খৰ্গহস্ত হ'ল, অসন্তুষ্ট হ'ল। আৰু সেইকাৰণে অসমত এতিয়া ক'তো দুৰ্গ নাই। সেইকাৰণে ডিগবৈৰ নিচিনা যিবিলাক বিজেপিৰ দুৰ্গ বুলি কৈছিলে, তাত আপোনালোকে নিজে দেখিলে আজি আমাৰ শতাধিক বিজেপি কৰ্মীয়ে আমাৰ দলত যোগদান কৰিলে। বিজেপি কৰ্মী আৰু নেতাবিলাকে যোগদান কৰিলে, আৰু যোগদান কৰি এতিয়া তেখেতসকলে কৈছে যে বিজেপিয়ে আমাৰ সপোন পূৰণ কৰিব নোৱাৰিলে, এটা আঞ্চলিক দলেহে অসমৰ মানুহৰ সপোন পূৰণ কৰিব পাৰে। আমি সকলো বিৰোধী ঐক্য শক্তিয়ে, বিৰোধী ঐক্য মঞ্চই আমি একেলগে নিৰ্বাচন খেলিম। কংগ্ৰেছ থাকিব লগত। তো কংগ্ৰেছ, ৰাইজৰ দল, অসম জাতীয় পৰিষদ, 16টা বিৰোধী ৰাজনৈতিক দল, মই সকলোকে আহ্বান জনাওঁ যে পঞ্চায়ত নিৰ্বাচনত ঐক্যবদ্ধভাৱে নিৰ্বাচন খেলিব লাগে। কংগ্ৰেছ দলেও অকলে নিৰ্বাচন খেলিম বুলি ক'ব নালাগে। আমি সকলোৱে মিলি ঐক্যবদ্ধভাৱে বিজেপিক পৰাভূত কৰিব লাগিব, আৰু সেই সংকল্পৰে 26লৈকে একেলগে আগবাঢ়িব লাগিব। খেলিব জানো আপোনালোকৰ লগত? আমি একেলগে খেলিম।